ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ প্ৰতিনিধি হিচাপে কাম কৰি আছোঁ। কিছু সময়ৰ আগতে আমাৰ গড়মূৰৰ পৰা যিটো লাকোৱালৈকে পথ আছিল, সেই পথটো আমাৰ এটা ঐতিহাসিক গড়, সেইটো খুব মেৰামতিৰ বাবে প্ৰয়োজন হৈ আছিল। কিছু সময়ৰ আগতে মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতি তাত 15 দিনৰ ভিতৰতে যাতে মেৰামতি হয়, যিদৰে আমাৰ সুশান্ত বৰগোহাঁই ডাঙৰীয়া আৰু যোগেন মোহন ডাঙৰীয়াদেৱে ইতিমধ্যে আমাক জনাই আহিছিল। তেখেতসকলৰ তৎপৰতাত আমি ইতিমধ্যে অভিযন্তাসকলৰ লগত তালৈ গৈ আমি সিদ্ধান্ত লৈ ঘোষণা কৰিছোঁ মুখ্যমন্ত্ৰীৰ আহ্বান মৰ্মে। এতিয়া ঠিক সেইদৰে আজি আন এটা উন্নয়নমূলক কাম অসম তথা কেন্দ্ৰীয় চৰকাৰৰ সহযোগত আজি আমাৰ এই গোটেই মহকুমাটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যিখন অসামৰিক চিকিৎসা মহাবিদ্যালয় কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া নাজিৰা অসামৰিক চিকিৎসালয়ত আজি 3টা ডায়েলিচিছ মেচিন সংযুক্ত হৈছে। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত যি স্বাস্থ্যকেন্দ্ৰত আমি এটা ইতিবাচক পৰিৱৰ্তনৰ পিনে উন্নীত হৈ গৈ আছোঁ, তাৰ এক চাক্ষুষ প্ৰমাণ হ'ল আজি এই আপোনালোকৰ চকুৰ আগত দেখিছে ডায়েলিচিছ মেচিন। ইয়াত 2টা শ্বিফ্টত প্ৰতিদিনে 3গৰাকী অৰ্থাৎ 6গৰাকীকৈ ৰোগীলৈ সেৱা আগবঢ়োৱা হ'ব। এতিয়া আৰু আমাৰ নাজিৰা মহকুমাৰ কিডনী পেচেণ্ট বা ডায়েলিচিছৰ বাবে যাৰ ডায়েলিচিছৰ প্ৰয়োজন, তেখেতসকলে এতিয়া চিকিৎসা মহাবিদ্যালয় বা গুৱাহাটী ডিব্ৰুগড়লৈ যোৱাৰ প্ৰয়োজন নাই। এই সেৱা এতিয়াৰ পৰা ইয়াতে উপলব্ধ হ'ব। গতিকে ৰাইজে ইয়াত ভুৰি ভুৰি আশীষ দিছে আমাৰ মুখ্যমন্ত্ৰী মহোদয় তথা সংশ্লিষ্ট আমাৰ চিকিৎসক, আমাৰ ইয়াৰ অধীক্ষক তথা বৰ্তমানৰ আমাৰ স্বাস্থ্যমন্ত্ৰী দেৱলৈকে। গতিকে ময়ো আমাৰ ইয়াৰ অধীক্ষক গগৈ ডাঙৰীয়া, আমাৰ শ্ৰীযুত মাখন কলিতা ডাঙৰীয়া তথা টীম শিৱসাগৰক আমি ধন্যবাদৰ অভিনন্দন জনাইছোঁ। আৰু এইটো প্ৰাৰ্থনা কৰিছোঁ, ৰাজহুৱাভাৱে কৈছোঁ, যাতে এই বিচনাকেইখন, এই মেচিনকেইটা খুব কমকৈ ব্যৱহাৰ হয়। অৰ্থাৎ মই ঈশ্বৰক প্ৰাৰ্থনা জনাইছোঁ, খুৰাতাক প্ৰাৰ্থনা জনাইছোঁ, যাতে যিমান পাৰি কম ৰোগী ইয়ালৈ আহক, সকলো সুস্থ হৈ থাকক। প্ৰায় চিকিৎসকৰ অভাৱ দেখা পোৱা যায়। নাই, সেই বিষয়ে আগতে সেইটো পূৰ্বৰ কথা আছিল। এতিয়া আপোনালোকে জানে একেবাৰে গ্ৰামাঞ্চলতো আপুনি সেইটো যুক্তলি ষ্টেট ডিছপেঞ্চেৰীৰ কথাই কওক বা আমাৰ এই কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া অসামৰিক চিকিৎসালয়কে কওক, এই সকলোতে এখন ষ্টেট ডিছপেঞ্চেৰীৰ পৰা ইয়ালৈকে সকলোতে আজি তাৰিখত চিকিৎসক আছে। আৰু যদি ক'ৰবাত হয়, কেতিয়াবা 2-এজন ক'ৰবাত কমি থাকিব পাৰে। এতিয়া আমাৰ ভাল খবৰ হ'ল এইকেইদিনতে আমাৰ কেৱল শিৱসাগৰত 14জন বিশেষজ্ঞ চিকিৎসকক প্ৰেৰণ কৰা হৈছে। গতিকে এইটো খুব ভাল কথা। গতিকে চিকিৎসা ক্ষেত্ৰত ক'ৰবাত কিবা যদি কম হৈ আছে, এইটো পোনপটীয়াকৈ সন্মানীয় স্বাস্থ্যমন্ত্ৰী সিংহাল ডাঙৰীয়া আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তদাৰক কৰিছে। গতিকে আমি ভাবোঁ সকলোবিলাক সুন্দৰ হৈ আছে, সুন্দৰ হৈ থাকিব। আৰু এটা আজি খুব গুৰুত্বপূৰ্ণ দিন আমাৰ শিৱসাগৰ জিলাৰ চিকিৎসা খণ্ডৰ বাবে। নাই, এইখিনি 14জন আহিছে, যিহেতু 14জন আহিছে, তাৰ ইকুইটি ডিষ্ট্ৰিবিউশ্যন হ'ব। আৰু আমি ইয়াত যিহেতু আমাৰ জইণ্ট ডিৰেক্টৰ আছে, জইণ্ট ডিৰেক্টৰৰ লগতো ইতিমধ্যে আপোনালোকৰ কথাখিনি আমি পাতিছোঁ। খুব সুন্দৰভাৱে মানে নাৰ্ছ, চিকিৎসক বা অন্যান্য যিসকল কাৰিকৰী আছে, তেওঁলোকক আমি উপলব্ধ কৰাম, এইটো আমি কথা দিছোঁ।